কোনো পলিটিকেল পাৰ্টি বা কোনো মন্ত্ৰী এম.এল.এ মানে নিজৰ সম্পত্তি নহয়। এটা পেটাৰ্ণ অসমৰ মানুহ বুৰ্বক নহয় আৰু এইটো কোনো পধ্যে আমি মানি লোৱা নহ'ব। ইমান মানে নাটক কৰি থাকিব নালাগে, ডাইৰেক্ট আদানী বা আম্বানীক দি দিয়ক। এই প্ৰকৃতিৰ কাৰণে মাত মাতিব বিচাৰিছোঁ। আজি কটনে প্ৰথম ষ্টেপটো লৈছে। এটা প্ৰচেষ্টা যে আমি সকলোৱে গম পাইছোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এতিয়া 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ হ্ৰাস কৰিব বিচাৰিছে। তেওঁলোকে কৈছে যে এইটো আগতে নিৰ্ধাৰিত নাছিলে, এতিয়া নিৰ্ধাৰিত কৰিবলৈ 1 কিলোমিটাৰ কৰি দিব বিচাৰিছে। কিন্তু এইটো কোনো পধ্যেই যুক্তিগত নহয় আৰু এইটো কোনো পধ্যে আমি মানি লোৱা নহ'ব। কাৰণ প্ৰকৃতি ধ্বংসৰ ফলত আমি ৰিচেণ্টলি কি হৈ গৈছে শিৱসাগৰ যোৰহাট অঞ্চলত আমি দেখিবলৈ পাইছোঁ। তাৰ কাৰণে আমি আজি সমূহ কটনীয়ানে আৰু ৰাইজে মিলি আমি সাংস্কৃতিক দিশটোত আগবাঢ়ি আহিছোঁ। সাংস্কৃতিক পদ্ধতিত আমি দেখাব বিচাৰিছোঁ যে কাজিৰঙাখন কোনো কনক্ৰিট বা কোনো কি ক'ব লাগিব উচ্চমানৰ ব্যক্তিৰ নহয়, কোনো ব্যক্তিগত সম্পত্তি নহয়। কাজিৰঙাখন আমাৰ অসমৰ প্ৰাণ আৰু অসমৰ প্ৰাণকেন্দ্ৰ। আৰু ইয়াৰ বাবে আমি আজি নহয়, আমি সদায় এনেকৈ জেমিং কৰিম, সদায় মাত মাতি যাম। নাই, মাৰ্চেল বৰুৱা বুলি তেনেকৈতো কোনো কথা নাই বাৰু। আমি এইটো পদক্ষেপটো আমি সমূহ কটনীয়ানে লৈছোঁ আৰু কাজিৰঙাৰ বাবে লৈছোঁ। ইয়াত কোনো ব্যক্তিগত ব্যক্তিৰ কথা আমি ক'ব বিচৰা নাই। আমি ইয়াত সমূহ কটনীয়ানে এই যিটো পদ্ধতি লৈছোঁ, দেখিছে আৱাৰ কাজিৰঙা আৱাৰ ৰেছপনচিবিলিটি। আচলতে আমি ক'ব বিচাৰিছোঁ যে কনক্ৰিট ইটা বালি চিমেণ্টে কেতিয়াও অক্সিজেন দিব নোৱাৰে। কনক্ৰিট ইটা বালি চিমেণ্ট কেতিয়াও এনভাইৰনমেণ্ট প্ৰকৃতি হ'ব নোৱাৰে। আৰু চৰকাৰেও এইটো বুজি লোৱা উচিত যে এইখিনি যোনখিনি কাম তেওঁলোকে কৰিব বিচাৰিছে সেইখিনি কাম আমি তীব্ৰ গৰিহণা দিছোঁ। মাইনিং মই নিজে কাজিৰঙা ল'ৰা। আপোনালোকে গেলেকীত যদি যায়, কঁহৰাত যদি যায়, এতিয়াও শিল এইটো কুঁৱৰী বুলি কয়, শিল কুঁৱৰী এতিয়াও তাত আছে। আপোনালোকে গৈ যদি কভাৰ কৰিব বিচাৰে কভাৰ কৰিব পাৰে। এতিয়াও চলিছে, অপেনলি চলি আছে। আপোনালোকে গৈ চলাব পাৰে, তাত নিউজ চলাব পাৰে। আৰু মোৰ সতীৰ্থই ক'ব বিচাৰিছে, প্ৰথম কথা হৈছে কাজিৰঙাখন কোনো পলিটিকেল পাৰ্টি বা কোনো মন্ত্ৰী এম.এল.এ মানে নিজৰ সম্পত্তি নহয়, প্ৰথম কথা। আৰু দ্বিতীয় কথা, যোনটো এটা পেটাৰ্ণ চলি আছে, প্ৰথমতে এখন হোটেল অহাৰ কথা ওলায়, তাৰপিছত প্ৰণৱ দলৈৰ নিচিনা এজন বলিষ্ঠ কণ্ঠৰ ব্যক্তিক আচলতে এৰেষ্ট কৰা হয়। তাৰপিছত এটা বাইট দিয়া হয় যে এটা নিউজ ওলোৱা হয় যে কাজিৰঙাৰ যি ইক' চেঞ্চিটিভ জ'ন, তাৰ সেই ইক' চেঞ্চিটিভ জ'নটো 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈ কৰা হয়। এই আচলতে এটা পেটাৰ্ণ অসমৰ মানুহ বুৰ্বক নহয়, প্ৰথম কথা। দ্বিতীয় কথা এই যে আমাৰ যি কাজিৰঙা, এইখন আচলতে যদি আপোনালোকে ধ্বংস কৰিম বুলি বিচাৰিছে, ইমান যদি আপোনালোকে এইবোৰ দেখাবলৈ যায় যে পেটাৰ্ণ এটা যে আমি এইটো কৰিব বিচাৰোঁ, আমাৰ ভুল নাই, কাজিৰঙাত এইবোৰ কৰিম, কিবা কৰিম, সেইবোৰ নালাগে। আমাক চিধা কৈ দিয়ক কাজিৰঙাখন আমি প্ৰাইভেটাইজ কৰিছোঁ। এটা আমি আচলতে আমাৰ পুঁজিৰ অভাৱ হৈছে, আমি কাজিৰঙাখন প্ৰাইভেটাইজ কৰি পিনে আমি অসমখন চলাব বিচাৰিছোঁ। ধন্যবাদ। আৰু এটা কথা ওলাইছে, মাৰ্চেল বৰুৱা বুলি কথা এটা ওলাইছে, কিন্তু ইয়াত মাৰ্চেল বৰুৱা বুলি কোনো ইয়াত কথা নাই। এইটো আমি সমূহ কটনীয়ানে আৰ্টৰ থ্ৰুৱেদি হওক, গানৰ থ্ৰুৱেদি হওক, সকলো একেলগে একত্ৰিত হৈছোঁহি। এনেকুৱা ষ্টেপ আৰু সমগ্ৰ অসমে মাত মাতক। সমগ্ৰ কলেজৰ ষ্টুডেণ্টেই হওক, স্কুলৰ ষ্টুডেণ্টেই হওক, ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টেই হওক, সকলো ওলাই আহক। সকলোৱে এনেকৈ শান্তিপূৰ্ণভাৱে আমি মাত মাতিব লাগিব আৰু সেইখিনিয়ে ক'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।